নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোলৈ। বন্ধুসকল, ইতিমধ্যে আপোনালোকে অৱগত DWL 5000 পাছকৰ যি ভেৰিফিকেশ্যন ইতিমধ্যে সম্পূৰ্ণ হৈ গ'ল আৰু 18-19 তাৰিখে গ্ৰিভেন্স যিসকলৰ গ্ৰিভেন্স আছে সেইসকলক মাতিছে। গোটেইখিনি আপোনালোকে অৱগত। এতিয়া মানে বিশেষ এটা খবৰ বা কিছু আপডেট আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম বন্ধুসকল। বিশেষকৈ NISৰ প্ৰাৰ্থীসকলৰ কাৰণে এটা কিছুমান কথা লৈ আহিছোঁ বন্ধুসকল, কিছুমান ইনফৰমেশ্যনছ যি আহক আমি চাই লওঁ ভিডিঅ'টো। ইয়াতে বিভিন্ন ক্ষেত্ৰত আমি ইনফৰমেশ্যন মই লাভ কৰি আছোঁ। বিভিন্নজনে আমাক জনাই আছে যে NISৰ যি নন পিটিশ্যনৰ তেখেতসকলৰ কি হ'ব। তেখেতসকলে যিহেতু এটকাও খৰচা কৰা নাই আৰু পিটিশ্যনাৰসকলে যিহেতু প্ৰায় 1.5 বছৰ বহুত হাৰাশাস্তি পায়, মানসিকভাৱে ফাইনেন্সিয়েলি বহুত জুৰুলা হ'ল। তো তেখেতসকলে NISৰ যি পিটিশ্যনাৰসকলে আকৌ সিদ্ধান্ত লৈছে, তেখেতসকলৰ মাজত বহুতেই কৈ আছে আকৌ কেছ কৰিব। চাওক, বিষয়টো খুবেই চৰ্চিত হৈ আছে, আপোনালোকৰ সৈতে মই শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ বন্ধুসকল। NISৰ ক্ষেত্ৰত এতিয়া বিতৰ্ক চলি আছে কিছু। এতিয়া আপোনালোকে যদি চাই পিটিশ্যনাৰ আৰু নন পিটিশ্যনাৰৰ মাজত কিছু বাক বিতৰণতা হৈ আছে। কিছুমানে গ্ৰুপসমূহত আমি দেখিবলৈ পাইছোঁ বা কিছুমানে আমাক বিভিন্ন ধৰণৰ মেছেজসমূহ ফৰৱাৰ্ড কৰি আছে, বিভিন্ন কল ৰেকৰ্ডিংসমূহ আমি পাই আছোঁ, য'ত NISৰ পিটিশ্যনাৰসকলে নিজৰ আৱেগ দেখুৱাই আছে আৰু তেখেতসকলে সম্ভৱতঃ 2 দিনৰ ভিতৰতে কেছ কৰাৰ সম্ভাৱনা থাকিব বন্ধুসকল, বা কেছ তৰিব হাইকোৰ্টত। সিহঁতে বহুতেই হয়তো ৰেডি হৈ আছে যে তেখেতসকলৰ যি ইমান কষ্ট বা ইমান যি টেগ সেয়াৰ ফল তেখেতসকলে পাব লাগে, আৰু যিসকলে ইয়াৰ কোনো অংশীদাৰী হোৱা নাই বা পিটিশ্যনাৰ হোৱা নাই, যাতে তেখেতসকলে ইয়াতে সুবিধা নাপায়। আৰু NISৰ পিটিশ্যনাৰসকলৰ যি দাবী সেয়া যিমানখিনি আমি গম পাইছোঁ যে DWL 5000 পাছকৰ যি LP UPৰ যি ভেৰিফিকেশ্যন হৈ গ'ল, অক্টোবৰত নিযুক্তি দিব, যাতে NISৰ নন পিটিশ্যনাৰসকলে যাতে কোনো সুবিধা নাপায়। আৰু গুৱাহাটী হাইকোৰ্টতে যি আমাৰ NISৰ কেছৰ যি ফাইনেল হিয়াৰিং হৈছিল, তাতে কেৱল পিটিশ্যনাৰসকলৰ কাৰণে অন্তিমখন অৰ্ডাৰ আছিলে। আৰু যিহেতু যেতিয়া NISক এপ্লিকেশ্যন কৰিবলৈ দিয়া নাছিলেই, তেতিয়া NISৰ এই প্ৰাৰ্থীসকলে বা পিটিশ্যনাৰসকলে হাইকোৰ্টৰ পৰা ইণ্ট্ৰিম অৰ্ডাৰ লাভ কৰিছিলে, ইণ্ট্ৰিম ৰিলিফ লাভ কৰিছিলে, যিখন চিলমোহৰ মাৰি আপোনালোকৰ DWLত তেখেতসকলৰ নথিসমূহ জমা দিয়া হৈছিল। বহুতেই অনলাইন কৰিছিল, বহুতেই অফলাইন জমা কৰিছিল। কেৱল সেই প্ৰাৰ্থীসকলো যাতে সুৰক্ষিত হয়, যাতে ইয়াৰে ব্যৱস্থা লোৱাৰ কাৰণে বিভিন্ন ষ্টেপসমূহ লৈ আছে NISৰ পিটিশ্যনাৰসকলে। ইতিমধ্যে গম পোৱা গৈছে যে 2 দিনৰ ভিতৰতে কেছ হোৱাৰ সম্ভাৱনা থাকিব, আৰু NISৰ নন পিটিশ্যনাৰসকলক যাতে ইয়াতে সুবিধা নাপায় তাৰ কাৰণে যজা চলি আছে বন্ধুসকল। এইটো এটা আছিল গুৰুত্বপূৰ্ণ খবৰ যে NISৰ নন পিটিশ্যনাৰসকল সঁচাকৈ বঞ্চিত হ'ব নেকি, বা 5000 পাছশ তেখেতসকলৰ সম্পূৰ্ণ সম্ভাৱনা নাই নেকি। চাওক, ইতিমধ্যে DWLৰ যি নটিছ সেইমতে NISৰ সকলো প্ৰাৰ্থীয়ে সুবিধা লাভ কৰিব, কিন্তু পৰৱৰ্তী সময়ত কি হোৱাৰ সম্ভাৱনা থাকিব বা কেছ যদি হয়, সবিশেষ আপডেট মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম পিছত। হয়তো বৰ্তমান হয়তো কোৰ্ট বন্ধ আছে, যাৰ কাৰণে হয়তো খবৰসমূহ পোৱা হোৱা নাই। মই যিমানখিনি ইনফৰমেশ্যন লাভ কৰিছোঁ, কেছ হোৱাৰ সম্ভাৱনা বেছি আছে। নন পিটিশ্যনাৰসকলে ক্ষেত্ৰত এইখিনি এটা খবৰ। আৰু বহুতেই ভাবি আছে নন পিটিশ্যনাৰক আউট কৰিলেও কাটাপ অলপ লোৱা যোৱাৰ চান্স থাকিব। এইটো এটা ষ্টেপ লোৱা হৈছে বন্ধুসকল। আশা কৰোঁ আপোনালোকে আমাৰ লগত থাকিব বা আমাৰ এই চেনেলখন ছাবস্ক্ৰাইব কৰিব। বিশেষ আপডেট আমি নিশ্চয় লৈ আহিম। এইটো আছিল বন্ধুসকল সৰু এটা ভিডিঅ', আপোনালোকে হয়তো ভাল পাইছে। আৰু বিশেষ নকওঁ আজিলৈ, জয় অসম।